हेलो गाइस মই ঋতুমণি আকৌ আহিলো আজি এটা নতুন ৰেচিপি লৈ। আজিৰ ৰেচিপিটো হৈছে মানে এই মানুহজনে চিকেন লৈ আনিছিল, তাকে চিকেনখিনি মই সদায় মানে ভাবিছো কিমান আৰু ভুনা খাই থাকিম, গ্ৰেভি খাই থাকিম। আজি অকণমান মই বেলেগ পদ্ধতিৰে বনাম বুলি ভাবিছো। তাকে মানে এইখিনি মই আধা ঘণ্টা সময় ইয়াতে দৈ আৰু জলকীৰ গুড়া আৰু লগত নিমখ দি অকণমান সময় মানে এনেকৈ থৈ দিছো। দি তাতে মই কেৰাহীত মানে এইফালে মই মানে মিঠাতেলত নবনাই এইটো ৰিফাইনত বনাই ৰিফাইন গৰম হ'ব দিছো। আৰু এইফালে মোৰ ৰিফাইন গৰম হৈ গৈছে, তাৰ বাবে মই পিঁয়াজখিনি ইয়াতে দি দিলো। তেলৰ লগতে তেজপাতা দিছো 4টামান আৰু ইয়াতে দিছো মানে লং, দালচেনি আৰু ইলাচি, এনেকৈ এইখিনিও দি দিছো তেলত একেবাৰে। অকণমান সময় এনেকৈ লৰাই আছো, লগত অকণমান চেনিও দিছো। চেনি দিয়াৰ কাৰণটো মানে জলদি মানে পিঁয়াজটো ৰঙা হৈ যাব, যাতে কালাৰ আহে চিকেনখিনি। এইফালে চোৱা মোৰ পিঁয়াজ ৰঙা হৈ গৈছে, যিহেতু চেনি দিছো, চেনি দিয়াৰ কাৰণে জলদি কালাৰ আহিছে। তাৰ বাবে মই ইয়াতে মানে যিখিনি চিকেন থৈছো চিকেনখিনি ইয়াতে পেলাই দিলো। আৰু ওপৰত মই আদা দিছো, আদা মানে তেলত দিয়া নাই, আদাটো তেলত দিলে অকণমান জ্বলি যাব জলদি, সেইকাৰণে এয়া ধুনীয়াকৈ এনেকৈ লৰাই থাকিব লাগিব। চোৱা গাইজ মোৰ মানে তৰকাৰী ৰেডি হৈ আছে, ইমান ধুনীয়া চেণ্ট ওলাই আছে। ইয়াত কিন্তু এটা কথা কি, বেলেগ মছলা একো ইউজ কৰা নাই, যেনেকা জিৰা, ধনিয়া, হালধি পাউডাৰ, নহৰু এইবিলাক দিয়া নাই একো। মানে আদা আৰু তেজপাত, লং, দালচেনিৰে হৈছে, আৰু মিঠাতেল দিয়া নাই, ৰিফাইনত বনাইছো। মানে বেলেগ খুচবু ওলাইছে দেই, আচৰিত, বহুত ধুনীয়া লাগিছে। হ'বলৈ অলপ সময় বাকী আছে, যিহেতু ইয়াৰে পানীটো সম্পূৰ্ণ নোহোৱা হৈ যাব লাগিব। মানে পানীটো নোহোৱা হৈ তেল ওলাই আহিব, ইয়াৰে বহুত ধুনীয়া ফ্লেভাৰ আহিব ইয়াতে। মোৰ তৰকাৰী ৰেডি হৈ গ'ল, কি ধুনীয়া কালাৰ আহিছে। ইয়াত চোৱা, মই কৈছিলোঁ নহয় তেল ওলাই আহিব, ইয়াত তেল ওলাই আহিছে, মানে সম্পূৰ্ণকৈ পানী শুকাই যায়, ধুনীয়াকৈ তেল ওলাইছে। এয়া চোৱা, ইয়াত মানে এই যিটো মই ৰেচিপি বনাইছোঁ, এই ৰেচিপিটো মানে কি, যিমান মানে বাঢ়ি কৰি খাব পাৰে সিমান মানে সোৱাদ হয়। আৰু ধৰি লওঁ দিনত বনাই যদি ৰাতি খাওঁ টেষ্টিটো বেছি হয়, আবার ৰাতি বনাই দিনত খালে টেষ্টি, যিমানে মানে গৰম দি থকা যায় সিমানে মানে ইয়াৰে টেষ্টি মানে গোন্ধ ওলাই থাকে, ধুনীয়া গোন্ধ। আৰু চাওঁ পূৰা পানী শুকাই গৈছে, ইয়াত ধুনীয়াকৈ ৰেচিপি হৈ গৈছে। এতিয়া মই আপোনালোকক টেষ্ট কৰি দেখাই দি আছোঁ কেনেকুৱা সোৱাদ হৈছে। এতিয়া মই খাই পেলাই মানে কৈ আছোঁ কেনেকুৱা টেষ্ট। আপোনালোকে এইটো বস্তু ট্ৰাই কৰি চাবচোন, বহুত বহুত সোৱাদ হয়, বহুত মানে ইয়াৰ এটা যিটো মানে ইয়াৰ ফ্লেভাৰ আহে ইমান ভাল লাগে। সদায় একটা বস্তু কিমান খাম আৰু।